টাইমিটৰ দৰ্শকক স্বাগতম জনাইছো আৰু আজি পুৱাৰে পৰা আমি দৰ্শকক দি আছো যেটো এগৰাকী বীৰ শহীদৰ নশ্বৰ দেহ আজি আনি পোৱাৰ লগে লগে বিলাকীপাৰাত আনি পোৱাৰ লগে লগে যথেষ্ট হুকাকুল পৰিবেশৰ সৃষ্টি হৈছে আৰু আজি কেইটামান মুহূৰ্তৰ আগতে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল বীৰ শহীদজনক হেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে আৰু লগতে আজি কিছু মুহূৰ্তৰ আগত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হ'ল পঞ্চভূতত বিলীন হ'ল বীৰ শহীদগৰাকীৰ নশ্বৰ দেহ বীৰ শহীদগৰাকীৰ নশ্বৰ দেহ পঞ্চভূতত বিলীন হোৱাৰ পাছত দেখিবলৈ পোৱা গৈছে সকলোৱে আজি অশ্ৰুসিক্ত নয়নেৰে হেক বিদায় জনাইছে শত্ৰুপক্ষক বুকু দাঙি প্ৰত্যুত্তৰ দিয়া হৰধনক টাইমিটৰ ফালৰ পৰাও চেলুট দিয়া হৈছে কণমানি পুত্ৰই মুখাগ্নি কৰিলে পিতৃ আৰু আজি ৰাষ্ট্ৰীয় মৰ্যাদাৰে এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় হাপত গ্ৰামৰ ৰাজহুৱা খেলপথাৰত আজি দেখিবলৈ পোৱা গ'ল এই অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান আমি দৰ্শকক দেখুৱাইছোঁ সেই দৃশ্য গৌৰাংগ নদীৰ পাৰত এই অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় অসমৰ গৌৰৱ অসমৰ বীৰ শ্বহীদ জোৱান যিগৰাকী জোৱানৰ মৃত্যুত আজি সমগ্ৰ ভাৰতবাসী সমগ্ৰ অসমবাসী আজি ম্ৰিয়মান হৈ পৰিছে আজি পুৱাৰ ভাগৰ দৃশ্য আমি সমান্তৰালভাৱে দৰ্শকক দেখুৱাই আছিলোঁ পুৱাৰ ভাগতো দেখা গৈছিল একে হুকাকুল পৰিৱেশ এটি কণমানি দুবছৰীয়া সন্তান ভগ্নী পিতৃ মাতৃ আৰু লগতে পত্নীক এৰি থৈ গৈছে বীৰ জোৱানজনে আমি দৰ্শকক সেই দৃশ্যৱলী দেখুৱাই আছোঁ প্ৰত্যক্ষ কৰিছে গৌৰাংগ নদীৰ পাৰৰ দৃশ্য এইদৰে চাঙিত লৈ যোৱা হৈছে তেখেতৰ নশ্বৰ দেহ আৰু ৰাষ্ট্ৰীয় মৰ্যাদাৰে যেহেতু অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয় কণমানি পুত্ৰই মুখাগ্নি কৰিলে পিতৃক অগণন লোকে লোকাৰণ্য হৈ পৰিছে সেই দৃশ্য আমি দৰ্শকসকলক দেখুৱাই আছোঁ টাইমিটৰ দৰ্শকে দেখিবলৈ পাইছে আজি সকলো যেন শোকত ম্ৰিয়মান শোকৰ বন্যা বৈছে চৌদিশে যদিও বা বীৰ শ্বহীদজনৰ মৃত্যু হৈছে কিন্তু সকলোৱে আজি কণমান হ'লেও গৌৰৱবোধ কৰিছে দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া এগৰাকী বীৰ শ্বহীদক সকলোৱে চেলুট জনাইছে টংকেশ্বৰ ৰয়ৰ একমাত্ৰ পুত্ৰ আছিল হৰধন চন্দ্ৰ ৰয় আৰু হৰধনৰ মৃত্যু এতিয়া কেৱল মেধিপাৰাবাসীয়ে নহয় সমগ্ৰ অসমবাসী সমগ্ৰ ভাৰতবাসীকে কন্দুৱাই তুলিছে কেইটামান মুহূৰ্তৰ পূৰ্বে পঞ্চভূতত বিলীন হ'ল বীৰ শ্বহীদগৰাকীৰ নশ্বৰ দেহ অগণন ৰাইজ লোকে লোকাৰণ্য পৰিৱেশ গৌৰাংগ নদীৰ পাৰলৈ লৈ যোৱা হয় সেই মুহূৰ্তৰ দৃশ্য আমি দৰ্শকক দেখুৱাই আছোঁ এয়া প্ৰত্যক্ষ কৰিছে এইদৰে চাঙিত লৈ যোৱা হৈছে শ্বহীদগৰাকীৰ নিথৰ দেহ আৰু ইতিমধ্যেই অন্ত্যেষ্টিক্ৰিয়া প্ৰক্ৰিয়া সম্পন্ন হৈ গ'ল মুখাগ্নি কৰিলে নিজৰ পুত্ৰ কণমানি দুবছৰীয়া সন্তানে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক দেখিবলৈ পোৱা গৈছে হেক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ মুহূৰ্তৰ দৃশ্য আমি দৰ্শকক এটা স্ক্ৰীণত দেখুৱাই আছোঁ আৰু আনটো স্ক্ৰীণত এয়া চাওক একমাত্ৰ ভগ্নী পত্নী মাতৃ সকলোৱে কান্দোনত ভাগি পৰিছে পাকিস্তানী সেনাৰ বৰ্বৰতাৰ বলি হৈছিল এগৰাকী ভাৰত মাতৃৰ বাবে শ্বহীদ হোৱা এগৰাকী শ্বহীদ হৰধন চন্দ্ৰ ৰয় আৰু দেখিবলৈ পোৱা গৈছে তেখেতৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে চৌদিশে শোকৰ বন্যা বৈছে আৰু কালিৰে পৰা আমি দৰ্শকক দেখুৱাই আছিলোঁ সেই পৰিৱেশটো আৰু আজি পুৱাৰ ভাগতো দেখিবলৈ পোৱা গৈছে সেই একেই পৰিৱেশ কালি বৰঝাৰ বিমানবন্দৰলৈ আহি পোৱাৰ পাছত পোনে পোনে লৈ যোৱা হৈছিল তেখেতৰ নিথৰ দেহ বীৰজনৰ নিথৰ দেহ লৈ যোৱা হৈছিল বশিষ্ঠৰ আৰ্মি কেম্পলৈ আৰু আৰ্মি কেম্পত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে
শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে কালি আৰু তাৰ পাছতে পৰিয়ালটোলৈ 20 লাখকৈ আৰ্থিক সাহায্য আগবঢ়ায় যদি সম্ভৱ হয় আমি কালিৰ দৃশ্য দৰ্শকক দেখুৱাবলৈ চেষ্টা কৰিম কালি কিদৰে আৰ্মি কেম্পত শ্ৰদ্ধাঞ্জলি জনোৱা হৈছিল আৰু আজিৰ দৃশ্য আমি দৰ্শকক দেখুৱাইছোঁ আজি পুৱাৰ ভাগত হুকাকুল পৰিৱেশ তেখেতৰ নিথৰ দেহ বাসগৃহ আহি পৰাৰ লগে লগে আত্মীয় স্বজন পৰিয়ালবৰ্গ সকলো কান্দোনত ভাগি পৰিছে মাত্ৰ 2 মাহ পূৰ্বে উৰি সেক্টৰত যোগদান কৰিছিল 2 মাহ পূৰ্বে তেওঁ ঘৰলৈ আহিছিল আৰু সেইদিনাই আছিল হয়তো তেওঁৰ অন্তিমটো দিন আৰু ভগ্নীক কথা দি গৈছিল এবাৰ ছুটিত আহিলে ভনীয়েকৰ বিয়াৰ যোজা কৰিব কিন্তু সেই সপোন যেন বাস্তৱত ৰূপায়িত নহল নিয়তিৰ শেষ পৰীক্ষা অৱশেষত পাকিস্তানী সেনাৰ বৰ্বৰতাৰ বলি হোৱা এগৰাকী অসম সন্তান হৰধন চন্দ্ৰ ৰয়ৰ মৃত্যু হ'ল আৰু দেখিবলৈ পোৱা গৈছে তেখেতৰ মৃত্যুত এতিয়া সমগ্ৰ দেশবাসী সমগ্ৰ অসমবাসীয়ে গৌৰৱ বোধ কৰিছে দেশ মাতৃৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদজনক চেলুট দিছে প্ৰণাম জনাইছে বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আজি গৌৰাঙ্গ নদীৰ পাৰত ভিৰ কৰিছেহি নেদেখা জনৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াইছে আত্মাৰ সদ্গতি কামনা কৰিছে আমি দৃশ্যাৱলী দৰ্শকক দেখুৱাই আছো টাইমেটৰ দৰ্শকে দেখিবলৈ পাইছে সোঁফালৰ স্ক্ৰীনত ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষকৃত্য সম্পন্ন কৰা হয় পঞ্চভূতত বিলীন হ'ল বীৰ শ্বহীদজনৰ নশ্বৰ দেহ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰিলে ইতিমধ্যে আৰু তেওঁৰ পুত্ৰ কণমানি 2 বছৰীয়া সন্তানে মুখাগ্নি কৰিলে এখন মৰ্মান্তিক ছবি আমি দেখুৱাই আছো পুৱাৰে পৰা এই কণমানি সন্তানটোৱে হয়তো নাজানে তেওঁৰ পিতৃ নাই পিতৃৰ বিয়োগ হৈছে টংকেশ্বৰৰ একমাত্ৰ পুত্ৰ আছিল ঘৰখনৰ উপাৰ্জনৰ তেওঁৱে আছিল একমাত্ৰ সকলো এতিয়া দিশহাৰা হৈ পৰিছে নিথৰুৱা হৈ পৰিছে নিমাওমা হৈ পৰিছে তেখেতৰ বাসগৃহ আজি সকলোৱে অশ্ৰুসিক্ত নয়নেৰে বিদায় জনাইছে বীৰ শ্বহীদগৰাকীক আমি হাপত গ্ৰামৰ গৌৰাঙ্গৰ নদীৰ পাৰৰ দৃশ্য দৰ্শকক দেখুৱাই আছো সোঁফালৰ স্ক্ৰীনত এয়া টাইমেটৰ দৰ্শকলে দেখিবলৈ পাইছে ৰাষ্ট্ৰীয় মৰ্যাদাৰে কিদৰে তেওঁক সন্মান চচা হৈছে প্ৰতিগৰাকী অসমীয়াৰ আজি বুকু উঠলি উঠিছে কণমান হলেও গৌৰৱ বোধ কৰিছে যিহেতু দেশ মাতৃৰ হকে প্ৰাণ দিছিল এইগৰাকী বীৰ শ্বহীদে সমগ্ৰ মেধিপাৰাবাসী ৰাইজ আজি ওলাই আহিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক আহিছে এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান চাবৰ বাবে শেষ বিদায় জনাবৰ বাবে বীৰ শ্বহীদগৰাকীক আৰু যি সময়ত তেওঁ সাঙিত লৈ অনা হৈছিল সেই দৃশ্য আমি দৰ্শকসকলক দেখুৱাই আছো টাইমেটৰ দৰ্শকলে দেখিবলৈ পাইছে মেধিপাৰা এতিয়া লোকে লোকাৰণ্য যেনিয়ে চাই তেনিয়ে কেৱল মানুহ আৰু মানুহ এনে এজন ব্যক্তি নাই যাৰ চকুত চকুলো নাই সকলোৱে আজি ম্ৰিয়মান বাক্ৰুদ্ধ ভাষাহীন হৈ পৰিছে আমি দৃশ্যাৱলীসমূহ দেখুৱাই আছো লগতে ৰাজ্য চৰকাৰৰ যিসমূহ বিষয়ববীয়া আছে তেওঁলোকেও আজি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল প্ৰতিটো দৃশ্য আমাৰ কেমেৰাত আবদ্ধ হৈছিল আমি দৃশ্যসমূহ ক্ৰমান্বয়ে দেখুৱাই আছো এগৰাকী পিতৃ মাতৃ আমি সকলোকে দেখুৱাইছো এয়া চাওক শেষবাৰৰ বাবে নিজৰ পুত্ৰ এইদৰে আঁকোৱালি লৈছে পুৱাৰ ভাগৰ কিছু দৃশ্য আছে ভগ্নীয়ে কিদৰে ককায়েকক বিদায় দিছিল কান্দি কান্দি বিদায় দিছিল সেই দৃশ্যও আমাৰ হাতত আছে আমি সেই দৃশ্য দেখুৱাব চেষ্টা কৰিম এয়া মেধিপাৰাৰ দৃশ্য পুৱাৰ ভাগৰ দৃশ্য আমি দেখুৱাই আছো চাওক
সেইগৰাকী ভগ্নী একমাত্ৰ ককায়েকক হেৰুৱাই এইদৰে কান্দোনত ভাগি পৰিছে ভগ্নী। মাত্ৰ 2 মাহ পূৰ্বে ককায়েকৰ সৈতে বহু কথা পাতিছিল, প্ৰতিদিনাই ফোনেৰে কথা পাতিছিল এগৰাকী ভগ্নীয়ে। মৃত্যুৰ আগমুহূৰ্ততো কথা পাতিছিল, কিন্তু হঠাৎ আহিছিল সেই বেয়া খবৰটো। পাকিস্তানী সেনাৰ বৰ্বৰতাৰ বলি হোৱা হৰধন চন্দ্ৰ ৰয়ৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে ঘৰখনলৈ কাল অমানিশা নামি আহে। যিহেতু এটি কণমানি 2 বছৰীয়া সন্তান আছিল হৰধনৰ, বৃদ্ধ পিতৃ মাতৃ আছে। আমি দেখুৱাই আছোঁ সকলো আজি নিথৰুৱা হৈ পৰিছে। একমাত্ৰ সন্তানক হেৰুৱাই সকলো আজি ভাগি পৰিছে আৰু সকলোৱে নিজৰ সন্তান বুলি আজি তেওঁক বিদায় দিছে। এক ভাবিব নোৱাৰা দৃশ্য আমি দেখুৱাই আছোঁ মেধিপাৰাৰ। এয়া কান্দোনৰ ৰোল, আজি কেৱল কান্দোনৰ ৰোল দেখা গৈছে মেধিপাৰা। একমাত্ৰ ককায়েকক বিদায় দিয়াৰ মুহূৰ্তৰ শেষ মুহূৰ্তৰ দৃশ্য এয়া। আৰু ইতিমধ্যে কেইটামান মুহূৰ্তৰ আগত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হৈ গ'ল। পঞ্চভূতত বিলীন হ'ল শ্বহীদগৰাকীৰ নিথৰ দেহ, নশ্বৰ দেহ। ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন হয়, সেই দৃশ্য আমি দেখুৱাই আছোঁ। এয়া প্ৰত্যক্ষ কৰিছে, তেওঁক সন্মান যচা হৈছে, বীৰ শ্বহীদগৰাকীক চেলুট জনোৱা হৈছে। ৰাজ্য চৰকাৰৰ বিষয়ববীয়াসকল, প্ৰশাসনৰ বিষয়ববীয়াসকল সকলো আহি এইদৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল। হাপতগ্ৰামৰ গৌৰাংগ নদীৰ পাৰত তেখেতৰ অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন হয়। একমাত্ৰ 2 বছৰীয়া কণমানি সন্তানে মুখাগ্নি কৰিলে। আৰু আজিৰ দিনটোত দেখা গৈছিল বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে আজি এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানলৈ আহিছিল, অন্ত্যেষ্টিক্ৰিয়াৰ অনুষ্ঠানলৈ আহিছিল। সকলোৱে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা আগবঢ়াইছিল, বীৰ শ্বহীদজনৰ আত্মাৰ সদ্গতি কামনা কৰিছে সকলোৱে। ইফালে মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্ভগীয়া পৰিয়ালটোলৈ আৰ্থিক সাহায্য হিচাপে 20 লাখ টকা আগবঢ়াইছে। আজি হাজাৰ হাজাৰ লোকৰ ভিৰ হৈছে মেধিপাৰাত। আমি দৰ্শকক দেখুৱাই আছোঁ পৰে পৰা সেইসমূহ দৃশ্য। মেধিপাৰাবাসীয়ে আজি শেষ বিদায় জনাইছে এইগৰাকী বীৰ শ্বহীদক। সমগ্ৰ অসমবাসীয়ে বিদায় জনাইছে অসম সন্তানগৰাকীক। হাপতগ্ৰামৰ গৌৰাংগ নদীৰ পাৰত আজি শেষকৃত্য সম্পন্ন হয়। এই কণমানি সন্তানক আমি দৰ্শকক দেখুৱালোঁ। এই 2 বছৰীয়া কণমানি সন্তানে হয়তো তেওঁ দেউতাকৰ যে মৃত্যু হৈছে সেয়া হয়তো নাজানে। আজি এই কণমানিটিয়েই মুখাগ্নি কৰিলে পিতৃৰ। এখন মৰ্মান্তিক ছবি। জোৱানজনৰ ভৰিৰ কিছু চিন এইদৰে ৰাখি থৈছে। কেৱল চকুলো সকলোৰে মুখত কেৱল কান্দোন দেখিবলৈ পোৱা গৈছে, সকলোৰে চকু সেমেকি উঠিছে। আমি শেষ মুহূৰ্তৰ দৃশ্য দৰ্শকসকলক দেখুৱাই আছোঁ।
সঁচাই কিমান মৰ্মান্তিক হ'ব পাৰে সেইখন ছবি হয়তো দৃশ্যই সকলোকে বুজাই তুলিছে একমাত্ৰ ককায়েকক হেৰুৱাই এদৰে ভগ্নী কান্ধনত ভাগি পৰিছে কোনে জানিছিল এই দুমাহ পূৰ্বে যে তেওঁৰ শেষৰ দুদিন আছিল যেহেতু দুমাহ পূৰ্বেহে তেওঁ উৰি সেক্টৰত যোগদান কৰিছিল আৰু জম্মু কাশ্মীৰত পাকিস্তানী সেনা আৰু ভাৰতীয় সেনাৰ মাজত হোৱা যুদ্ধতে ভাৰতীয় সেনাৰ বৰ্বৰতাৰ বলি হৈছিল সেইগৰাকী বীৰ জোৱানৰ আৰু জোৱানজনৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে চৌদিশে শোকৰ বন্যা বৈছে আৰু আনফালে আমি শনিবাৰৰ দিনটোতো দেখুৱাইছিলোঁ কিদৰে পাকিস্তান মুৰ্দাবাদ ধ্বনি দিছে পাকিস্তানৰ বিৰুদ্ধে শ্লোগান দিছিল বিভিন্ন দল সংগঠনে মেধিপাৰাবাসীয়ে আৰু কালিও আমি দৰ্শকক দেখুৱাইছিলোঁ কিদৰে বিশেষ বিমানেৰে তেখেতৰ নিথৰ দেশ যেতিয়া বৰঝাৰ বিমানবন্দৰ আহি পাইছিল তেতিয়াও এক শোকাকুল পৰিৱেশ বৰঝাৰ বিমানবন্দৰতো ৰাজ্য চৰকাৰৰ বিষয়ববীয়াসকল উপায়ুক্ত লগতে অসমৰ মুখ্যমন্ত্ৰীগৰাকী উপস্থিত হৈছিল আৰু লগে লগে বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে লৈ যোৱা হৈছিল শ্বহীদগৰাকীৰ নিথৰ দেহ বশিষ্ঠৰ আৰ্মি কেম্পলৈ আৰু আৰ্মি কেম্পত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয় আমি কালিৰ দৃশ্য দৰ্শকসকলক পুৱাৰে পৰা দেখুৱাই আছিলোঁ কিদৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ফুলৰ থোপাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে সেই দৃশ্য দেখুৱাই আছোঁ এয়া চাওক বশিষ্ঠৰ আৰ্মি কেম্পৰ কিছু দৃশ্যাংশ দেশ মাতৃৰ হকে প্ৰাণ দিয়া এগৰাকী অসম সন্তান এগৰাকী ভাৰতীয় সন্তানক সকলোৱে চেলুট জনাইছে সকলোৱে আত্মাৰ সদ্গতি কামনা কৰিছে প্ৰাৰ্থনা আগবঢ়াইছে আৰু আজিৰ দিনটোৰ আমি দৃশ্য দৰ্শকক দেখুৱালোঁ আজি পুৱাৰে পৰা এক শোকাকুল পৰিৱেশ মেধিপাৰাৰ সেই বাসগৃহ আজি নিমাওমাও যেটো একমাত্ৰ সন্তানক হেৰুৱাই পিতৃ মাতৃ নিথৰুৱা হৈ পৰিছে দিশহাৰা হৈ পৰিছে উপাৰ্জনৰ একমাত্ৰ তেওঁৱে আছিল একমাত্ৰ পুত্ৰ আৰু পুৱা নিথৰ দেহ যেতিয়া মেধিপাৰাৰ বাসগৃহ আহি পাইছিল তেতিয়া লোকৰ সমাগম যথেষ্ট বৃদ্ধি পাইছিল ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকে ভিৰ কৰিছিল কেৱল মেধিপাৰাবাসীয়ে নহয় বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠানৰ লোক আহিছিল সকলোৱে বীৰ শ্বহীদজনক এবাৰ স্বচক্ষে চাবৰ বাবে আহিছিল সকলোৱে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিবৰ বাবে আহিছিল চেলুট জনাইছিল সেইসমূহ দৃশ্য আমি দৰ্শকসকলক দেখুৱাই আছোঁ পুৱাৰে পৰা আৰু এতিয়া আমি যিখিনি দৃশ্য দেখুৱাই আছোঁ এয়া হৈছে কেইটামান মুহূৰ্তৰ আগৰ দৃশ্য এইদৰে ৰাজ্যিক মৰ্যাদাৰে ৰাষ্ট্ৰীয় মৰ্যাদাৰে শেষ কৃত্য সম্পন্ন কৰা হয় এইদৰে সন্মান যচা হয় বীৰ শ্বহীদগৰাকীক পঞ্চভূতত বিলীন হ'ল বীৰ শ্বহীদ হৰধন চন্দ্ৰ ৰয় হৰধনৰ মৃত্যুৱে এতিয়া মৰ্মাহত কৰি তুলিছে সকলোকে আমি উৎসাহিত হ'ব আজি বহু আহি থাকোঁতে বহু যুৱকৰ মুখৰ পৰা শুনিছোঁ এতিয়া স্বইচ্ছাই অবৈতনিকভাৱে দৰমহা প্ৰয়োজন সাপেক্ষে দৰমহা নোলোৱাকৈও সেনা বিভাগত কাম কৰাৰ কাৰণে প্ৰস্তুত হৈছে আৰু এইটো স্বাভাৱিকতে ভাৰতবৰ্ষৰ কাৰণে অসমৰ কাৰণে সুখৰ খবৰ আজি তেখেতে এই অঞ্চলৰ শ্বহীদ নহয় সমগ্ৰ হিন্দুস্তানৰে শ্বহীদ আৰু সমগ্ৰ ভাৰতবাসী ৰাইজে তেওঁক আগন্তুকৈ মনত ৰাখিব আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ দৰে ব্যক্তি যেতিয়ালৈ প্ৰধানমন্ত্ৰী থাকিব তেতিয়ালৈ ভাৰতৰ অখণ্ডতাৰ ক্ষেত্ৰত নিৰাপত্তাৰ ক্ষেত্ৰত কোনো আমি চিন্তা কৰিবলগীয়া নাই
আৰু এই বলিদানৰ যি হিচাপ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আগন্তুক দিনত যথাসময়ত ল'ব বুলি আমি বিশ্বাসী। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক যি প্ৰত্যুত্তৰ দিব লাগে, গতিকে সেই প্ৰত্যুত্তৰ ক'ত কেনেকুৱাকৈ দিব লাগে সেই বিষয়ে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই জ্ঞাত। গতিকে ইয়াৰ ভয়ানক পৰিণাম আগন্তুক দিনত পাকিস্তানে পাব বুলি মই ভাবোঁ বা আশা কৰোঁ।